নিশ্চয়কৈ আসলতে আমি কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ নচৰ দেহ লৈ আনিবৰ বাবে সাজু কৰা প্ৰথমখন বাহন দেখুৱাইছিলোঁ কেনেধৰণে সাজু কৰা হৈছিল আৰু এতিয়া আমি দেখুৱাব বিচাৰিছোঁ আন এখন বাহন জুবিন গাৰ্গৰ নচৰ দেহ আনিবৰ বাবে সাজু কৰাৰ এই প্ৰক্ৰিয়াটো বৰ্তমান সময়ত চলি আছে। এয়া এখন স্বৰ্গৰথ সাজু কৰিছে আৰু এইখন বাহনতেই জুবিন গাৰ্গক লৈ অনা হ'ব আৰু এখন বাহনেৰে বিমানবন্দৰৰ পৰা বাসগৃহলৈ আৰু আনখন বাহনে বাকী কাৰ্যসমূহত সহযোগ কৰিব। আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ বৰ্তমানো আচলতে এইখনক সাজু কৰি ৰখা হৈছে, এই বাহনখন সাজু কৰি ৰখা হৈছে। আচলতে জুবিন গাৰ্গ আমাৰ প্ৰত্যেকৰে বাবে খুব আচলতে আদৰ্শ আৰু তেখেতৰ যিসমূহ সৃষ্টি সেই সৃষ্টি আজিও আমাৰ মাজৰ পৰা যে জুবিন দা হেৰাই গৈছে এই শব্দটো মানি ল'বলৈ বৰ কঠিন আৰু প্ৰত্যাহ্বানসূচক। আৰু জুবিন গাৰ্গৰ যিহেতু শেষ শয়নত এইখন বাহনতেই তেখেত যাব, গতিকে তাৰ বাবে বৰ্তমান সময়ছোৱাত এনেকৈ সাজু কৰা হৈছে আৰু সমান্তৰালভাৱে আন বহু বাহন থাকিব। সেই শেষ যিটো যাত্ৰা, শেষ যাত্ৰাত বহুকেইখন বাহন আনুষংগিকভাৱে থাকিব, কিন্তু মূলতঃ থাকিব দুখনকৈ বাহন। আমি সেই কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু এইখন হৈছে আন এখন বাহন। আমি যিহেতু গোটেই প্ৰক্ৰিয়াটো যিহেতু অন্তিম যাত্ৰা যেতিয়া আৰম্ভ কৰিব, সেই যাত্ৰাটোৰ সময়ছোৱাত কেইবাখনো আনুষংগিকভাৱে বাহন থাকিব, কিন্তু মূলতঃ এইখন এখন বাহন আৰু আনখন বাহন আমি কিছু সময়ৰ পূৰ্বে আপোনালোকৰ আগত দৃশ্যাৱলীৰ জৰিয়তে দেখুৱাইছিলোঁ। ইয়াত বৰ্তমান সময়ছোৱাত বিভিন্নজনে ফুলেৰে বাহনখন সজাব বিচাৰিছে, কাৰণ আমি সেই প্ৰক্ৰিয়াটোৰ মাজলৈ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া আপোনালোকে দেখিছে এইখন দ্বিতীয়খন বাহন আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰথমখন বাহনে বিমানবন্দৰৰ পৰা হয়তো সেইখন বাহনেৰে বাসগৃহলৈ লৈ যাব বা এইখন বাহনে হয়তো বাসগৃহৰ পৰা আন যিসমূহ শেষ শ্ৰদ্ধাঞ্জলিৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াসমূহত এই বাহনখনে ভূমিকা ল'ব। এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ আমাৰ মাজত নাই, এই শব্দটো যিহেতু বৰ কঠিন আৰু প্ৰত্যাহ্বানসূচক। আজিৰ দিনটোত আমি কিছুমান ছবি দেখিছিলোঁ, যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলোঁ তেতিয়া দেখিছিলোঁ যে জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা আচলতে প্ৰত্যেকটো চামৰ ব্যক্তিৰ মাজত আছে আৰু তাৰ বাবেই এনেধৰণেই আচলতে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে সাজু হৈছে প্ৰত্যেকজন লোক আৰু বিভিন্নজন আছে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত। আচলতে জুবিন দা কি বা জুবিন দা অসমৰ বাবে কিমান ডাঙৰ সেয়া আমি কৈ শেষ কৰিব নোৱাৰোঁ। প্ৰত্যেকে অনুভৱ কৰিব পাৰিছে সেই বেদনা। আজি আমি বাতৰি কৰি আছোঁ, তথাপিও আমাৰ মাজত এই বাতৰি কৰাৰ আচলতে কোনো ধৰণৰ আচলতে প্ৰতিযোগিতা নাই। তথাপিও আমাৰ মাজত জুবিন দা হেৰাই গ'ল এই শব্দটো মানিবৰ বাবে বৰ কঠিন হৈছে। জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যাব পাৰে, কিন্তু আমাৰ মনৰ ভিতৰত সদায় থাকিব। সেইটো আৰু কৈ শেষ কৰিব নোৱাৰি। এইখিনি মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাৰ যিসমূহ অমৰ সৃষ্টি, সেই অমৰ সৃষ্টিসমূহ কেনেধৰণে সংৰক্ষণ হোৱাটো আগন্তুক সময়ত আপুনি বিচাৰে? আমিতো আৰু ক'ব গ'লে জুবিন দাৰ দৰে মানুহ আমি কেতিয়াও নাপাওঁ, আমাৰ যুৱ প্ৰজন্মই। আজি আমি জুবিন দাক হেৰাই বহুত দুখিত ক'ব গ'লে। জুবিন দা এতিয়া আমাৰ মানে স্মৃতি হৈয়ে ৰ'ব। তেখেত সদায় আমাৰ চিৰকালৰ কাৰণে আমাৰ মনতে ৰৈ যাব আৰু সেইকাৰণে তেখেতৰ স্মৃতিৰ বাবে শ্ৰদ্ধাঞ্জলিৰ বাবে আমি আজি ওলাইছোঁ ৰেলী এটা তেখেতৰ বাবে। আচলতে বৰ্তমান সময়ছোৱাতো বিভিন্নজনে ৰেলী কৰি আছে জুবিন দাৰ যিসমূহ স্মৃতি, জুবিন দাৰ গানসমূহ আওৰাই প্ৰত্যেকে আজি আচলতে ৰাজপথটো যদি চোৱা যায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী লোক বৰ্তমান সময়ছোৱাত জুবিন গাৰ্গক স্মৃতিৰ বাবে এনেধৰণে ওলাইছে। এয়া দেখিছে আৰক্ষী প্ৰশাসনৰ লোকসকলো বৰ্তমান সময়ছোৱাত নিজ নিজ কৰ্তব্য পালন কৰিছে, কাৰণ কাইলৈৰ দিনটোত বা আজি মাজনিশাৰ পৰা গুৱাহাটী মহানগৰীত কেনে এক পৰিৱেশে বিৰাজ কৰিব তাৰ আচলতে কোনো ধৰণৰ নিৰ্ধাৰণ কৰিব পৰা বা ধাৰণা কৰিব পৰা এটা পৰিৱেশ নাই। কাৰণ জুবিন গাৰ্গক ভাল পোৱা মানুহৰ সংখ্যা হিচাপ কৰিব নোৱাৰি, কাৰণ অগণন লোকৰ তেখেত এগৰাকী আদৰ্শৰ ব্যক্তি আৰু তেনেকুৱা এগৰাকী আদৰ্শৱান ব্যক্তিৰ আকস্মিক বিয়োগ কোনেও সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। গতিকে সেই খবৰটো যেতিয়া বিয়পি গৈছে তাৰ পিছৰ পৰা গুৱাহাটী মহানগৰীৰ যিটো ব্যৱস্থাৱলী তাত কিন্তু যথেষ্ট প্ৰভাৱ পৰিছে। নিশা পৰ্যন্ত লোকসকল যথেষ্ট অদ্ভুত আচৰণ কৰিছে, কাৰণ জুবিন গাৰ্গৰ কাৰণে বলিয়া, প্ৰত্যেকগৰাকী লোক জুবিন গাৰ্গৰ কাৰণে বলিয়া। গতিকে এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি আমি ধাৰণা কৰিব বিচাৰিছোঁ।